আঘোনী বাৰীত নিশা চোৰ চাফাই অভিযান একে নিশাই দুটা নামঘৰ আৰু 4 ঘৰৰ চুৰি টিংখাঙৰ আঘোনীবাৰী অঞ্চলত চোৰ সন্ত্ৰাস একে নিশাই দুটাকৈ ঐতিহ্যমণ্ডিত নামঘৰ আৰু 4টা গৃহস্থৰ ঘৰত চোৰে চলালে চাফাই অভিযান আঘোনীবাৰী কান্দ্ৰে বৰ নামঘৰ আৰু কুলিগাঁও বৰপথাৰ নামঘৰৰ পৰা চোৰে বহু মূল্যৱান কাঁহৰ সামগ্ৰী কাঁহী বাটি আৰু তাল লুটি নিয়ে ইয়াৰ লগতে 1 নং কুলিগাঁও ৱাৰ্ডৰ সদস্য বিতুপন গগৈ ঘৰৰ পৰা চিকিৎসাৰ বাবে ৰখা 20,000 টকা আৰু মোবাইল তথা ব্ৰজেন গগৈ মহিম গগৈ আৰু নামঘৰীয়া ঘৰৰ পৰাও কাঁহৰ বাচন বৰ্তন আৰু এখন চাইকেল চুৰি কৰে নিচাসক্ত যুৱকে এই ঘটনা সংঘটিত কৰা সন্দেহ প্ৰকাশ কৰি ৰাইজে ইতিমধ্যে আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীক অৱগত কৰিছে আৰু দুখী শীঘ্ৰে কৰায়ত্ব কৰা দাবী জনাইছে আমাৰ ইয়াৰ হৈছে আঘোনীবাৰী কেন্দুগুৰি বৰনামঘৰ আপোনাৰ কোনোবা দুৰ্বৃত্তই হৰি মন্দিৰৰ পৰা আপোনাৰ কাঁহী 3খন বাকী 22টা ঘটি 2টা ইতিমধ্যে ঘটি এটা পোৱা হ'ল তাল 3যোৰ বৰতাল 3যোৰ মানে চুৰি কৰি লৈ গৈছে আৰু দ্বিতীয়তে আমাৰ বৰপথাৰ হৰি মন্দিৰৰ পৰাও কাঁহী 6খনমান মই সিহঁতৰ পৰা মতে তাল 5যোৰ আৰু মানে ঘটি 2টা এনেকৈ কৰি তাৰপিছত আৰু এঘৰ আমাৰ 1 নং কুলিগাঁও ৱাৰ্ড সদস্য বিতুপন গগৈ তেওঁলোকৰ ঘৰতো কাঁহীয়ে বাটিয়ে মোবাইল পইচা তেওঁ ডক্টৰ ঘৰলৈ অপাৰেশ্যন কৰিবলৈ যাবৰ কাৰণে তেওঁ মানে চব কাগজ পত্ৰ যোগাৰ কৰি থৈছে সকলো কাগজ পত্ৰ লৈ মানে দুৰ্বৃত্ত উঠাও হয় কিন্তু কাগজ পত্ৰখিনি পেলাই থৈ যায় দ্বিতীয়তে আৰু মহিম গগৈ বুলি কয় সিহঁতৰ ঘৰত মাক দেউতাক কোনো নাই ভনীয়েক দুজনী অকল আইতাকৰ লগত থাকে পাছফালৰ পৰা দৰ্জা কাটি তেওঁলোকে দৰ্জাখনৰ ৰছীডাল মানে জুইয়ে মানে জ্বলাই পিনি দৰ্জাখন খুলি তেওঁলোকৰ ঘৰৰ পৰাও ডাঙৰ এটা বঁটা আজি প্ৰায় এসপ্তাহমান হৈছিল লোৱা ডাঙৰ এটা বঁটা কাঁহী বাটি তেওঁলোকৰ ঘৰৰ পৰা সকলোলৈ উদ্ধাৰ হৈছে আৰু এঘৰ মানে বৰপথাৰ মন্দিৰৰ নামঘৰীয়া তেওঁলোকৰ ঘৰৰ পৰা পাছফালৰ পৰা এখন চাইকেল লৈ মানে পুলিচ উদ্ধাৰ হৈছে আৰু এঘৰত সোমাইছিল সেই ঘৰত মানে একো কৰিব নোৱাৰিলে পদূলিৰ পৰা মানুহকেইজন উঠা গম পাই তেওঁলোক পলাইছে এতিয়া আমি সন্দেহ কৰিছোঁ এইবিলাক সৰু ল'ৰা বেছি ডাঙৰ নহয় যিবিলাকে বাহিৰৰ বস্তু খায় আমি মানে আমাৰ মনত বা আমাৰ গাঁৱৰ ৰাইজৰ মনত তেনেকুৱা সেইবিলাক আমি সন্দেহ কৰিছোঁ আৰু সেইকাৰণে আমি প্ৰশাসনকো জনাইছোঁ প্ৰশাসনে যদি আমাক অকণমান সহায় কৰে আৰু আমি সকলো আমাৰ ভিডিঅ' ফালৰ পৰা আমি আপোনালোকক সহায় কৰিম আপোনাৰ লাইভবিলাককো সহায় কৰিম গতিকে আপোনালোকে যাতে ইয়াৰ যোগেদি আপোনালোকে যদি কিবা সংহত উলিয়াব পাৰে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ আঘোনীবাৰী কেন্দুগুৰি বৰনামঘৰৰ মণিকূট ভাঙি মণিকূটৰ কিছু আমাৰ কাঁহৰ সম্পদ লৈ গৈছে কাঁহৰ সম্পদৰ ভিতৰত আমাৰ তাল আছিলে 3যোৰ আমাৰ কাঁহী 3খন বাটি 22টা আৰু এটা ঘটি লৈ গৈছিলে ঘটিটো আমি পিছত আমাৰ মথাউৰিত আমি অনুসন্ধান কৰি পালোগৈ এটা বস্তাত ভৰাই কিনে তেওঁলোকে পেলাই থৈ গৈছিলে এনেহেন নামঘৰত তেওঁলোকে মৰা কৰি আজি মণিকূটৰ দুৱাৰ ভাঙি ভগৱন্তৰ চৰণৰ পৰা অৰ্পণ কৰি থোৱা বস্তু সম্পদ লৈ গৈছে আমি আশা কৰিছোঁ তেওঁলোকে এতিয়াও মনত অনুশোচনা ভাৱ আহক তেওঁলোকে যিখিনি সম্পদ আজি ইয়াৰ পৰা লৈ গৈছিলে সেই সম্পদখিনি ৰাইজক ঘূৰাই দিয়ক কিন্তু ৰাইজৰ কথা হ'ল কি মনত প্ৰত্যেকৰে আঘাত লাগিছে ইয়াৰ লগতেই একে নিশাই আমাৰ আঘোনীবাৰী বৰপথাৰৰ যিটো কুলিগাঁও বৰপথাৰ নামঘৰ বুলি কোৱা হয় এই নামঘৰটো আমাতকৈ বেছি ঐতিহ্য থকা নামঘৰ সেই নামঘৰত নগা ভাওনা কৰে এনেহেন নামঘৰৰ পৰা যিসকলে বস্তু লৈ যাব পৰা শক্তি আহৰণ কৰিছে তেওঁলোকক আমি কেতিয়াও মানুহ বুলি নকওঁ তেওঁলোকক আমি দুৰ্বৃত্ত বা অসুৰ বুলি কওঁ গতিকে অসুৰৰ স্বভাৱবিলাক মানুহৰ দিনে দিনে বাঢ়ি গৈ আছে আজি এই যিটো আমি কৰ্ম কৰিছোঁ এই কৰ্মৰ যোগেদি উঠি অহা প্ৰজন্মই যাতে এনেধৰণৰ কৰ্ম কৰিবলৈ সুবিধা নাপায় বা শক্তি আহৰণ কৰিব নোৱাৰে তাৰ কাৰণে ভগৱন্তৰ চৰণত আমি আজি আশীৰ্বাদ বিচাৰিছোঁ ইয়াৰ আগতে আমাৰ মুনি গগৈ আমাৰ ৱাৰ্ডৰ মেম্বাৰ বিতুপন গগৈ তেওঁৰ ঘৰত আৰু আমাৰ বগা মাষ্টৰ বুলি কওঁ ব্ৰজেন গগৈৰ ঘৰত তেওঁ মাক আৰু পুতেক বোৱাৰীয়েক থাকে পুতেকটো বোৱাৰীয়েক যদি সৰুৱে এমাহমান হৈছে বিয়া কৰোৱা তেওঁলোকৰ ঘৰত কাঁহৰ বস্তু লৈ গৈছে আৰু বিতুপনৰ ঘৰত টকা 20,000 লৈ গৈছে বুলি আমি গম পাইছোঁ চিকিৎসাৰ কাৰণে নে অপাৰেশ্যনৰ কাৰণে কিবা এটা কাৰণত তেওঁ মেডিকেল যোৱাৰ কথা আছিল পইচাটো মনি বেগত ভৰাই তেওঁ শুই আছিলে শুই থকাৰ অৱস্থাত 2টা মোবাইলসহ গোটেইখিনি লৈ গুচি গৈছে গতিকে এইবিলাকৰ যোগেদি আমাৰ গাঁওবিলাক সুৰক্ষিত হৈ থকা নাই আমাৰ সুৰক্ষাৰ কাৰণে ভগৱন্তৰ চৰণত আশীৰ্বাদ বিচাৰিছোঁ আৰু স্থানীয় যি প্ৰশাসন আছে থানাকে আদি কৰি সকলোকে আমি ইতিমধ্যে জনাইছোঁ তেওঁলোকে আমাৰ লগত বাৰ্তালাপ হৈছে হয়তো আজি কোনোবা এটা সময়ত থানাৰ পৰা আহিব গতিকে তেওঁলোকেও আগভাগ ল'ব বুলি আমি আশা কৰিছোঁ আৰু ভৱিষ্যতলৈ আমাৰ সমাজবিলাক সুৰক্ষিত হওক আমি তাকে কামনা কৰিছোঁ